স্ট্রং রুমত তিনি যুৱকৰ প্ৰৱেশ উত্তপ্ত ডিফু তিনি যুৱকক আটক নিশা স্ট্রং রুমত কিয় প্ৰৱেশ কৰিছিল তিনি যুৱক নমস্কাৰ প্ৰাইম এনিলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল প্ৰাইম সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে ভোট গণনালৈ মাজত মাত্ৰ কেইটামান ঘণ্টাহে বাকী তেনেস্থলত ইভিএমৰ সুৰক্ষাক লৈ ভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে ৰাজ্যৰ একাংশ ষ্ট্ৰং ৰুমত সন্দেহজনক লোকৰ প্ৰৱেশক লৈ প্ৰশাসনলৈ সন্দেহৰ আঙুলি টুৱাইছে বিৰোধীৰ নেতাসকলে তেনে সময়তে বৃহস্পতিবাৰে এটা ষ্ট্ৰং ৰুমত তিনি যুৱকৰ প্ৰৱেশক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিফুত বৃহস্পতিবাৰে নিশা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত অনুমতি নোলোৱাকৈ তিনিগৰাকী যুৱকে প্ৰৱেশ কৰিছিল ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰাৰ দৃশ্য চিচিটিভিত বন্দী হোৱাৰ পাছতে নিৰাপত্তাৰক্ষী আৰু নিয়োজিত দলীয় কৰ্মীয়ে আবদ্ধ কৰি ৰাখে সন্দেহযুক্ত তিনি যুৱকক পৰৱৰ্তী সময়ত যুৱককেইজনক আটক কৰে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে ইফালে আটক কৰা যুৱককেইজনৰ পৰা কম্পিউটাৰৰ কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছে উক্ত ষ্ট্ৰং ৰুমটোত ডিফু বোকাজান আৰু হাওৰাঘাট সমষ্টিৰ সমূহ ইভিএম মজুত আছিল ঘটনা সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিয়ে কয় কোনো অনুমতি নোলোৱাকৈ তিনি যুৱকে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিছিল তিনিজন ব্যক্তি সোমাইছে বুলি কৈছে কিন্তু সোমাইছে পিছত আমি গম পাইছো এইটো কম্পিউটাৰ সেইবিলাক মানুহ বুলি কৈছে কিন্তু ইয়াত একটা ভুল কৰিছে কি ইয়াত যিটো ওলাই গৈছে এইটো চিগনেচাৰ নাই ইয়াত এন্ট্ৰিত তাৰপিছতে তাত যিটো কৰিবলগীয়া যিটো প্ৰচেছ আছে আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড আছে 5-6 জন আছে তাত যিটো আমাৰ কাউণ্টিং যে হ'ব সেইটো চাইডত কিছুমান কম্পিউটাৰ কাম আছে বুলি কৈছে আমাৰ মানুহ নজনাকৈ এই তালা চালা খুলি সোমাই গৈছে পিছত এইটো গম পাইছো যে এইটো ঘটনা হৈছে বুলি কৈ আমাৰ ল'ৰাইতে যেতিয়া খবৰ ল'ব গৈছে তাতে আৰু আমাৰ যিটো বোকাজান 108 LA তাত এহেঁতি চহী মাৰিছে নে নাই এণ্ট্ৰিত সেইটো চাইছে পিছত তাত এণ্ট্ৰি নাই ইনফৰ্মেশ্যন নাই কিন্তু চাবিটো কোনোবা CRP এজনে দি দিলে পিছত গম পাইছো যে তাত একো প্ৰচেছ যিটো হ'ব লাগিছে প্ৰচিডিউৰ একো মেইনটেইন কৰা নাই এই মেইনটেইন নকৰাৰ কাৰণে আমাক খবৰ দিলে আমি আহিছো তাৰপিছতে তাত যেতিয়া আমি পিছত গম পাইছো যে আমাক ভিডিঅ' ক্লিপ পঠাইছে কম্পিউটাৰ নানা ধৰণৰ বস্তু আছে এতিয়া এই সময়ত মানুহে চবে সন্দেহ কৰা হয় নানা ধৰণৰ কথা আছে যিটো হৈ আছে এই গোটেই ভাৰতত সেইটো কাৰণে আমি লগে লগে আহিলো তাৰপিছত কথা বাৰ্তা পাতিছো যে যিয়ে হওক এই কামবোৰ দিনত হ'ব লাগে ৰাতি কিয় হ'ব লাগে 11:30 বা যিটো টাইম নহয় আৰু আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড কেইটা আছে সিহঁতৰ ইনফৰ্মেশ্যন দি তালাবোৰ খুলিব লাগে তাৰপিছত কাম কি ধৰণত হ'ব কি কাম হ'ব আলোচনা মাধ্যমত জনাই ইনফৰ্মেশ্যন দি আগবাঢ়িব লাগে সিহঁতি যিটো কোৱা মতে একদম ভেৰি নৰ্মেল প্ৰচেছ বুলি কৈছে সদায় সিহঁতি আহি থাকিলেতো নহ'ব না আজি বেলেগ কামত আহিব পাৰে কালি বেলেগ কামত হ'ব পাৰে সেইটো কাৰণে যিমান 10 দিনতে যদি 10-20 বাৰ আহিলেও সদায় এণ্ট্ৰি কৰিব লাগে ওলাই অহাত এণ্ট্ৰি আৰু চহী মাৰিব লাগে কিন্তু সেইটো কৰা নাই সেইটো ভেৰি কেজুৱেল সদায় নিজৰ ঘৰ ভাত খাব যোৱা শুব যোৱা নিচিনা হৈছে সেইটো মতে নচলিব ষ্ট্ৰং একটা নিয়ম আছে আমি কেণ্ডিডেট কেইটাই হওক DC সকলে আহিলেও এনি পাৰ্চন আহিলেও ইয়াত চহী মাৰিব লাগে এতিয়া অলপ আগত অলৰেডি ADC আহিছে চহী মাৰি গৈছে জোহামত চহী মাৰি গৈছে মাৰে নাই প্ৰচিডিউৰ সেইটো নাই দিনত একবাৰ সোমাইছে সেইটো এণ্ট্ৰি মাৰিছে পিছত ওলাইছে নে ওলা নাই সেইটো একো নাই এইটো ইয়াত সিহঁতি যিটো কাগজ এইবিলাক আছে না ইয়াততো মাৰে নাই ৰেজিষ্টাৰ সেইটো কাৰণে এতিয়া সেই সময়তো সন্দেহ কৰিবলগীয়া কথা বহুত ধৰণৰ কথা চিন্তা কৰিবলগীয়া কথা 1-2 দিনতে সেইটো কাৰণে আমি এইটো কৈছো যে কোনো পধ্যে সেইবিলাক নহয় আৰু জানে BJPয়ে পজিশ্যন বেয়া ইয়াত হাৰিবই ডিফু বোকাজান সেইবিলাকতো নিশ্চিত হৈ আছে সেইটো কাৰণে ভয় খাইছে সেই তিনিজনৰ পৰা কি সামগ্ৰী পোৱা গৈছে কিবা বস্তু পোৱা গৈছে নেকি তেওঁলোকৰ পৰা নানা ধৰণৰ কম্পিউটাৰ কিবা কিবি আছে পেন ড্ৰাইভ আছে এইবিলাক বস্তু তাতে অলৰেডি জমা কৰি থোৱা আছে ল'ব দিয়া নাই কিন্তু কালি আমাৰ ল'ৰা লগত লৈ সেইবিলাক চেক কৰিব এইটো আজি এই পৰিস্থিতিতে আছে এতিয়া জিলা প্ৰশাসনৰ যিগৰাকী ADC আহিছিলে তেওঁ কৈছে কোনো অভিযোগ দিয়া নাই আপোনালোকে কিবা কমপ্লেইন কৰা নাই নেকি কমপ্লেইন মানে আমি দিয়াৰ কাৰণে একেতে আহিছে তেখেতে একো নক'ব পাৰে কিন্তু আমি কমপ্লেইন দিয়াৰ কাৰণে এই অভিযোগটো আছে কাৰণে আমি ইয়াত বহি থকাৰ কাৰণে একেতে আহিছে তাৰপিছত লগে আমি চব চাব গ'লো এতিয়া ইয়াত এণ্ট্ৰি কৰি তাৰপিছত আমাৰ যিটো 108 বোকাজান LA সেই ষ্ট্ৰং ৰুমতো আমি গৈছো তাৰপিছত এই কম্পিউটাৰ মেটেৰিয়েলছ কি পাইছে
পেন ড্ৰাইভকেইটা ক'ত ৰাখিছে সেইবিলাক আমি চব চাই আহিছোঁ। যাত্ৰীয়ে কালি কাম কৰিব বুলি ক'লে যাতে নিয়মত হয় সেইটো আমি অলৰেডি এতিয়া আলোচনা কৰিছোঁ আৰু জনাই দিছোঁ। এতিয়া কি বিচাৰে? যে আমি যে যি কাম কৰিলেও আমাৰ ল'ৰাকেইটা যে তাত ষ্ট্ৰং ৰুমৰ গাৰ্ডকেইটা আছে আৰু আমাক ইনফৰ্মেশ্যন দি যিটো নিয়মত সেইটো মতে হ'ব লাগে, যে এনেই যাহা তাহা আহি কোনোবাই সোমাই যাব সেইবিলাক হ'ব নালাগে। চিচিটিভিত ধৰা পৰাৰ পাছতে ক্ষিপ্ৰতাৰে যুৱক কেইজনক আটক কৰি সোধা পোছা কৰা হ'ল। তিনি যুৱকৰ পৰা কম্পিউটাৰৰ কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছে। যি কাম দিনতো কৰিব পাৰি, কিন্তু ৰাতি কিয় ইণ্টাৰনেট সংযোগৰ কাম কৰিবলৈ বিনা অনুমতিত ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিছিল তিনি যুৱক? কি উদ্দেশ্যেৰে তেওঁলোকে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিছিল সেয়া সন্দেহৰ আৱৰ্তত। আমি ইণ্টাৰনেট সংযোগৰ বাবে প্ৰৱেশ কৰিছিলোঁ। ভোট গণনাৰ পৰীক্ষণৰ বাবে কম্পিউটাৰৰ সৈতে ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন, সেয়ে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিছিল। নিয়োজিত উৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা কিয় অনুমতি নোলোৱাকৈ ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিছিল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ নিদি কেৱল ইণ্টাৰনেট সংযোগৰ বাবে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰা হৈছিল বুলি মন্তব্য কৰে যুৱক কেইজন। তাত কিবা এটা ডেস্কটপ ছেটআপ লগাব দিছিলে আৰু লেৰ্নিং কৰিব ইণ্টাৰনেট দিব আছিলে। সেইটোৱে আমি ইণ্টাৰনেট এইবিলাক লগাবলৈ মানে কাউণ্টিং হলত কালি কিবা এটা ডায়েল কিবা টেষ্টিং হ'বলৈ আছিলে, সেইটো আমি তাত লগাই আছিলোঁ। কোনে দিছিলে এইটো? NIC পৰা মানে যিটো ছাৰ DIO নহয়, DIS নহয়, আমাৰ ADC ছাৰ কোনোবা এজন ছাৰ আছিলে, মই একজেক্টলি নামটো গম নাপাওঁ। কেতিয়া আজি দিনতে দেখাই গৈছিলে ইভিনিং টাইমতে। ছাৰ হেঁতে যোৱাৰ পাছত আমি সেইটো কামটো আৰম্ভ কৰি দিছোঁ। এজন ছাৰ আছিলে, নামটো মই একজেক্টলি নাজানো ছাৰ। চিন্ময় ছাৰো আছে, এইটো NICও মানুহ হয়, সিহঁতে DC অফিচৰ পৰাই হয়। সিহঁতে য'ত ডেস্কটপ লগাব লাগে আৰু ইভেন ADC ছাৰ DC ছাৰ কোনোবা আছিলে, DC ছাৰ কাৰণেও লগ পাইছিলোঁ মই তেতিয়া। সেইবিলাক য'ত কৰিব লাগে সেইটো আমি কৰিখিনি ছাৰহেঁতে চাইখিনি দেখাইখিনি গ'ল, আমি কামটো আৰম্ভ কৰি দিলোঁ। আমাৰ 6 পৰা মানে কামটো আৰম্ভ কৰি দিছিলোঁ কৰোঁতে। আমি ডিফুটো কমপ্লিট কৰি লৈছোঁ, বোকাজান জাষ্ট লগাব গৈয়ে আছিলোঁ। সেইটোৱে মানে ৰাতি কামটো কৰিছে যে হয়, মানে কালি 10 বজাৰ পৰা টাইল টেষ্টিং আছিলে যে, ইয়াৰ কাৰণে ছাৰ ৰাতি কমপ্লিট কৰিব লাগে। এণ্ট্ৰি কৰা হৈছে ছাৰ, এণ্ট্ৰি কৰা হৈছে, এণ্ট্ৰি কৰা আছে ছাৰ, আপুনি চাই ল'ব পাৰে। মোৰ আমি 3জন আছিলোঁ। মোৰ বিকাশ কুমাৰ ৰায়, তাৰপাছত ৰোহিত দাস, তাৰপাছত সুজিত দাস। 3জনে যাদৱ কম্পিউটাৰ হয়, টেকনিচিয়ান। এজনটো ইলেক্ট্ৰিকেল আৰু মই ডেস্কটপ, আৰু এজনটো লেৰ্নিং, মই নেটৱৰ্কিং চাওঁ। এইখিনিতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আপুনি জানে যে আজিকালি সত্যনিষ্ঠ সাংবাদিকতা কৰাটো কিমান কঠিন, কিন্তু তেনেস্থলতো যদি কোনোবাই আপোনাক সঠিক খবৰ যোগান ধৰি আছে, আপোনাৰ ইছ্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে, তেন্তে আমাৰ এই প্ৰাইম এনি চেনেলটোক সমৰ্থন কৰক। ভিডিঅ'টো ভাল পালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনাৰ সহযোগিতাই হৈছে আমাৰ মূল শক্তি। ব্যুৰ ৰিপৰ্ট, প্ৰাইম এনি।